হেল্ল' এভৰিৱান। আজি আমি ডিছকাছ কৰিম যিবিলাক আমি ফেমাছ পাৰ্চনেলিটি আমি ডিছকাছ কৰিছিলোঁ। এতিয়া তেওঁলোকক আমি কিবা এটা নিকনেমেৰে জানো। এইটো ছদ্মনাম বুলি কয়। এটা ছদ্মনাম থাকে আৰু আমাৰ এটা স্পেচিয়েল এটা টাইটেল থাকে, যিটো তেওঁলোকৰ টেলেণ্টক চাই পেলাই মানে বিভিন্ন অনুষ্ঠানে বা বিভিন্ন মানুহে তেওঁলোকক মানে বিখ্যাত ব্যক্তিসকলে তেওঁলোকক দিয়া হয়। চ' সেইটো আমি আজি ডিছকাছ কৰিম। লগতে আমি তেওঁলোকৰ যি ছদ্মনাম আছে, এতিয়া ছদ্মনামটো মানে হৈছে যেনেকৈ যিবিলাক এক্টৰ এক্ট্ৰেছ আছে বলীউডত যদি আপুনি চায়, তেতিয়া মানে তেওঁলোকৰ যিবিলাক নাম, তেওঁলোকৰ সেই নামটো একচুৱেলি অৰিজিনেলি নামটো বেলেগ হয় আৰু যিটো আপোনালোকে মুভিখনত যিটো নাম ওলায় বা মানে তেওঁলোকক আমি নৰ্মেলি আমি জেনেৰেলি আমি তেওঁলোকক যিটো নামেৰে আমি জানো, সেই নামটো আৰু তেওঁলোকৰ ৰিয়েল লাইফত মানে বাৰ্থ চাৰ্টিফিকেটত বা ঘৰৰ পৰা তেওঁলোকক যিটো নাম দিছে সেইটো ডিফাৰেণ্ট হয়। তো ঠিক তেনেকুৱা এটা হৈছে ছদ্মনাম। মানে ছদ্মনামেৰে তেওঁলোকে এটা কবিতা লিখিলে বা তেওঁলোকে যিবিলাক সাহিত্য ৰচনা কৰে, তেওঁলোকে এটা বেলেগ এটা নামেৰে ৰচনা কৰে। সেইটোকে আমি ছদ্মনাম বুলি আমি জানো। চ' ইয়াৰ PDF টো আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। ইয়াৰ ডেছক্ৰিপশ্যনত আপোনালোকৰ টেলিগ্ৰাম যিটো চেনেলৰ লিংকটো আছে, তাৰ পৰা আপোনালোকে PDF টো ডাউনলোড কৰি ল'ব। এতিয়া প্ৰথমে আমি যিবিলাক তেওঁলোকৰ আমাৰ ফেমাছ যিবিলাক তেওঁলোকৰ নামবিলাক আছে, সেইবিলাক আমি চাই লওঁ কি কি আছে। যি ব্ৰজনাথ শৰ্মা আছে, তেওঁক আমি কি বুলি জানো? অভিনয়াচাৰ্য বুলি আমি জানো। তাৰপিছত কমলাকান্ত ভট্টাচাৰ্য অগ্নিকবি বুলি জানো। এতিয়া কমলাটো আমাৰ কালাৰটো কি? কমলা যিটো আমি অৰেঞ্জ থাকে কমলা কালাৰটো, হয়নে? অলপ ৰেড বুলি ধৰিব পাৰে। তো সেইটো আমাৰ কি মানে অগ্নিৰ লগত মানে কানেকশ্যন আছে। অগ্নি মিনছ কি? অগ্নিৰ কালাৰটো আমাৰ জুই কালাৰটো কি অলপ কমলা কালাৰ। তো আপোনালোকে সেইটো ৰিলেট কৰি পেলাই আপুনি মনত থ'ব পাৰে। চ' মই তেনেকৈ মনত থৈছিলোঁ, সেইকাৰণে মই আপোনালোকক কৈছোঁ। অসম কেশৰীটো চব বহুত পপুলাৰ। অম্বিকাগিৰি ৰায়চৌধুৰী আমি জানো। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী। নীলমণি ফুকনক আমি বাগ্মী বৰ বুলি জানো। বাগ্মী বৰ। নীলমণি ফুকনক আমি বাগ্মী বৰ বুলি আমি জানো। বকুল বনৰ কবি কবি আনন্দ চন্দ্ৰ বৰুৱা। তাৰমানে আনন্দ চন্দ্ৰ বৰুৱাই বকুল বন বুলি এখন তেওঁৰ কবিতা পুথি এখন আছে। বকুল বনৰ কবি তেওঁ, সেইকাৰণে তেওঁৰ নামটো হৈছে বকুল বনৰ কবি। আনন্দ চন্দ্ৰ আগৰৱালাক আমি পাইছিলোঁ যোৱা ভিডিঅ'টোত। আনন্দ চন্দ্ৰ আগৰৱালাই কিছুমান বহুত বস্তু মানে ভাঙনি কৰি পেলাই ইংলিছৰ বহুত বস্তু ভাঙনি কৰি অসমীয়াত ট্ৰেঞ্চলেট কৰিছিলে। সেইকাৰণে তেখেতক ভাঙনি কোঁৱৰ বুলি আমি জানো। তাৰপিছত প্ৰসন্নাল যি চৌধুৰী আছে, সেইটো তেখেতক আমি কি বুলি জানো? বিদ্ৰোহী কবি বুলি জানো। বিদ্ৰোহী কবি। বিহগী কবি বুলি আমি ৰঘুনাথ চৌধুৰীক আমি জানো। সেইটো এইবিলাকতো বহুত পপুলাৰ হয়। এইবিলাকতো আমাৰ মুখত সৰুৰ পৰা আমি পঢ়ি আহিছোঁ। কনকলতা বৰুৱাটো বীৰবালা হয়, সেইটোতো আৰু জানেই আৰু। বীৰবালা বুলি কিয় কয়? তাৰমানে বীৰ আছিলে তেখেত, হয়নে? আমি জানো যে তেওঁ কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰতীয় আন্দোলনত তেওঁ মানে কি কৰিছিলে? পাৰ্টিচিপেট কৰিছিলে। তাৰপিছত বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ এখন বুক আছিলে, এখন হৈছে বনফুল। তাৰমানে সেইকাৰণে বনফুলৰ কবি বুলি তেখেতক কোৱা হয়, যতীন্দ্ৰনাথ দুৱৰা। তাৰপিছত দেশপ্ৰেম বা দেশপ্ৰেম বুলি কোৱা হয় লক্ষ্মীধৰ শৰ্মাক কোৱা হয়। তাৰপিছত ধনী কবি বুলি বিনন্দ চন্দ্ৰ বৰুৱাক কোৱা হয়। বিনন্দ চন্দ্ৰ বৰুৱা ধনী কবি, হয়নে? গীতকবি বুলি কোৱা হয় পাৰ্বতী প্ৰসাদ বৰুৱাক। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, এইবোৰতো বহুত পপুলাৰ, আপোনালোকে জানেই, হয় নাই? সৰুৰ পৰা আমি পঢ়ি আহিছোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। কলাগুৰু মানে হৈছে যে কলা মানে হৈছে আৰ্ট আৰু গুৰু মানে হৈছে টিচাৰ। তো মানে টিচাৰ অফ আৰ্ট কাক কোৱা হয়? বিষ্ণুপ্ৰসাদ ৰাভা। কাৰণ আমি যোৱা ভিডিঅ'ত পঢ়িছোঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে। কৰ্মবীৰ বুলি কাক কোৱা হয়? নবীন চন্দ্ৰ বৰদলৈ। ককা বুলি কাক কোৱা হয়? নীলমণি ফুকন। বিকজ তেখেতৰ এইজটোৰ কাৰণে কোৱা হয় ককা বুলি একচুৱেলি। আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে তেওঁলোকে বহুত সাহিত্য ৰচনা কৰিছে, ককা বুলি কোৱা হয়। তাৰপিছত লৌহ মানৱ বুলি বিষ্ণুৰাম মেধিক কোৱা হয়। মানে আইৰণ মেন অফ আছাম বুলি ক'ব পাৰে। যেনেকৈ আইৰণ মেন অফ ইণ্ডিয়া আছে। কোন হয় আপোনালোকে জনাব, কমেণ্টত জনাব আপোনালোকে যে আইৰণ মেন অফ ইণ্ডিয়া কোন হয়। লৌহ মানৱ বুলি জনা যায় বিষ্ণুৰাম মেধিক, মানে আইৰণ মেন অফ আছাম বুলি আমি ক'ব পাৰোঁ। তাৰপিছত লোকবন্ধু দেন ডক্টৰ ভুৱনেশ্বৰ বৰুৱাক আমি কি বুলি জানো? লোকবন্ধু বুলি জানো। লোকনায়ক বুলি আমি কাক জানো? অমিয় কুমাৰ দাস। অমিয় কুমাৰ দাসক আমি কি বুলি জানো? লোকনায়ক। এতিয়া যিটো আমি যোৱাকালি বা লাষ্ট ভিডিঅ'টোত যিটো ডিছকাছ কৰিছিলোঁ ফেমাছ পাৰ্চনেলিটি, সেই ভিডিঅ'টোত মই এওঁলোকক বহুতখিনি ব্যক্তিক মই তাত ইনক্লুড কৰা নাই। কিয়? কাৰণ আমি তাৰ ভিতৰত আমি কিছুমান তেওঁলোকৰ বিষয়ে আমি এটা লাইন জানিলেই হ'ল যে তেওঁলোকক কি বুলি জনা যায়। সেইকাৰণে তেওঁলোকৰ নামটো ইয়াত আছে। তাৰপিছত লোকপ্ৰিয় গোপীনাথ বৰদলৈ, আমাৰ ফাৰ্ষ্ট চিফ মিনিষ্টাৰ আমি পাইছিলোঁ যোৱাকালি, লোকপ্ৰিয় গোপীনাথ বৰদলৈ। লুইত কোঁৱৰ বুলি জনা যায় ৰুদ্ৰ বৰুৱাক। লুইত কোঁৱৰ বুলি কাক জনা যায়? ৰুদ্ৰ বৰুৱা। পাপৰি কবি বুলি জনা যায় গণেশ চন্দ্ৰ গগৈক। আৰু ৰসৰাজ বা সাহিত্যৰথী, দুটা নাম, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। তাৰপিছত ৰূপ কোঁৱৰ বুলি কাক জনা যায়? ৰূপ কোঁৱৰ মিনছ ৰূপ কোঁৱৰ মিনছ প্ৰিন্স অফ বিউটি, মানে ৰূপ মানে কি? বিউটি। জ্যোতিপ্ৰসাদ আগৰৱালাক আমি জানো যে ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। ৰূপালী কুঁৱৰী বুলি আমি আইদেউ সন্দিকৈক জানো। আইদেউ সন্দিকৈ ক'ত আছিলে? আমাৰ যিখন জয়মতী মুভিখন 1935 তাত আছিলে। শেৱালী কবি বুলি আমি জানো ৰত্নকান্ত বৰদলৈ, বৰদলৈ নহয়, বৰকাকতি, ৰত্নকান্ত বৰকাকতি। সিংহ পুৰুষ বুলি আমি কাক জানো? ৰাধা গোবিন্দ বৰুৱা, যিখন আমাৰ 1939 যিখন আমাৰ হেৰি আছিলে আপোনাৰ দ্য আছাম ট্ৰিবিউনৰ ৰাধা গোবিন্দ বৰুৱা কি বুলি জানো আমি? সিংহ পুৰুষ, তাৰমানে লায়ন মেন। আপোনালোকে ইংলিছত পালে মানে কি বুলি পাব? লায়ন মেন। মানে কুৱেশ্যনটো এনেকৈ আহে যে লায়ন মেন অফ আছাম কোন হয় বুলি? তেওঁ ৰাধা গোবিন্দ বৰুৱা। শোণিত কোঁৱৰ বুলি কোন হয়? গজেন বৰুৱা শোণিত কোঁৱৰ বুলি আমি জানো।
তাৰপিছত ত্যাগবীৰ মানে হেমচন্দ্ৰ বৰুৱা ত্যাগবীৰ বুলি আমি জানো। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট বুলি কিয় কোৱা হয়? কাৰণ তেওঁৰ এখন উপন্যাস আছে মিৰি জীয়ৰী বুলি, আপোনালোকে হয়তো পাইছে। তেওঁ বহুত উপন্যাস লিখিছে। চ' মিৰি জীয়ৰী তাৰ ভিতৰত এখন মিৰি জীয়ৰী বুলি এখন পাব, আমি পঢ়িছিলোঁ। চ' তেখেতক আমি কি বুলি জানো? উপন্যাস সম্ৰাট বুলি আমি জানো। তাৰমানে উপন্যাস তেওঁ সম্ৰাট আৰু হয়নে? ৰজা মানে। এতিয়া আমি চাই লওঁ যে যিবিলাক ছদ্মনাম আছিলে, যিবিলাক পেন নেম আছিলে, হয়নে? আৰু তেওঁৰ অৰিজিনেল নামটো, আৰু আমি চাম তেওঁৰ ছদ্মনামটো। অঘৰী বুলি আমি কাক জানো? প্ৰমোদী কুমাৰ বৰদলৈক আমি কি বুলি জানো? অঘৰী বুলি জানো প্ৰমোদ কুমাৰ বৰদলৈ। অজাগৰ বুলি আমি জানো ছৈয়দ আব্দুল মালিক। তাৰপিছত এই নেটিভ বুলি এইটো কুৱেশ্যন আহিছিলে। এই নেটিভ মানে আনন্দৰাম ঢেকিয়াল ফুকনক আমি কি বুলি জানো? এই নেটিভ। আপোনালোকে ক'ব যে এই নেটিভ বুলি তেওঁ এখন যিটো ছদ্মনাম লৈ পেলাই এখন তেওঁ বুক লিখিছিলে, সেই বুকখনৰ নামটো ক'ব। অনুৰুদ্ধা কাকতি বুলি আমি কাক জানো? মুনীন বৰকাকতি। তাৰপিছত ভৱানন্দ পাঠকক আমি কি বুলি জানো? মানে একচুৱেলি ছদ্মনামটো ভৱানন্দ পাঠক আৰু ডক্টৰ বাণীকান্ত কাকতি। ডক্টৰ বাণীকান্ত কাকতিৰ ওপৰত এটা কুৱেশ্যন আহিছিলে যোৱা বছৰ। তাৰপিছত ভানুনন্দন, আমি কাক জানো? আমি ডক্টৰ সূৰ্য কুমাৰী ভূঞা। ভুলয় যি শৰ্মা, ৰজনীকান্ত বৰদলৈ আমি নাম আৰু এটা নাম আছে ভুলয় শৰ্মা বুলি, তেখেতে ছদ্মনামত লিখিছে বহুতো। আৰু বিহগুটি বৰা, তেখেত হৈছে বেণুধৰ শৰ্মা। তাৰপিছত আহিছোঁ আমি বীণা বৰুৱা, আমি কি বুলি জানো? ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা, হয়নে? এজন অসমীয়া বুলি আমি কাক জানো? সত্যনাথ বৰাক। তাৰপিছত গুৰুদত্ত বুলি আমি কাক জানো? গুণাভিৰাম বৰুৱা। কাঞ্চন বৰুৱা আৰু এইটো হৈছে ভুৱন মোহন বৰুৱা। ভুৱন মোহন বৰুৱা এখন ইম্পৰ্টেণ্ট বুক এখন আছে, আপোনালোকে ক'ব পাৰিবনে এখন কি হয়? মামণি ৰয়ছম গোস্বামী, আৰু তেওঁৰ একচুৱেল নামটো হৈছে ডক্টৰ ইন্দিৰা গোস্বামী। মই সেইটো আপোনালোকক কৈছোঁ যে আমি মামণি ৰয়ছম গোস্বামী বুলি আমি পঢ়িছোঁ, কিন্তু তেওঁৰ একচুৱেল নামটো হৈছে কি? ডক্টৰ ইন্দিৰা গোস্বামী। ন আইতা বুলি আমি কাক জানো? নৱকান্ত বৰুৱাক আমি জানো। প্ৰিয় বন্ধু বা সঞ্জয় বা সত্যপ্ৰিয় পাঠক বুলি আমি কাক জানো? ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়াৰ ওপৰতো আমাৰ কুৱেশ্যন আহিছে যোৱা বছৰ। সীমা দত্ত বুলি আমি কাক জানো? নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱাৰ এটা বহুত ফেমাছ এটা পয়েম আছে, কবিতা এটা আছে। আপোনালোকে দেখিছেনে, শুনিছেনে বাৰু? কবিতাটো আমি সৰুতে পঢ়িছিলোঁ। তাৰপিছত সোণাৰাম চান্দ বা স্বৰ্ণ বৰুৱা, এই হৈছে হেমচন্দ্ৰ বৰুৱা, আৰু শ্ৰী হৰ্ষক আমি কাক বুলি জানো? আনন্দ চন্দ্ৰ আগৰৱালা। তো আনন্দ চন্দ্ৰ আগৰৱালা আৰু এটা নাম হৈছে শ্ৰী হৰ্ষ। চ' ইয়াত আপোনালোকৰ চাওক, ইয়াত মনত ৰাখিবলগীয়া একো নাই। আপোনালোকে কি কৰিব? এইখিনি বস্তু আপোনালোকে প্ৰত্যেক সপ্তাহত যদি মনত নাথাকে, প্ৰত্যেক সপ্তাহত আপোনালোকে ৰিভাইজ কৰক, তেতিয়া আপোনালোকৰ কি হ'ব? এইখিনি লাহে লাহে মনত থাকি যাব। যেতিয়া আপোনালোকে এবাৰ পঢ়িব, সেইটো কেতিয়াও এবাৰতে মনত নাথাকে। তো সেইটো কাৰণে ডেইলি নহ'লেও উইকলি যেতিয়া ৰিভাইজ কৰিব, তেতিয়া এইখিনি বস্তু মনত থাকি যাব। আৰু এইখিনি প্ৰত্যেকটো বস্তু বা প্ৰত্যেকটো নাম আৰু ছদ্মনাম বা তেওঁলোকৰ আমি কি বুলি ফেমাছলি আমি জানো, সেইবিলাক বস্তু মনত ৰখাটো খুবেই দৰকাৰ, কিন্তু তাৰ ওপৰত কিন্তু কুৱেশ্যন আহে। তো সেইকাৰণে মই কৈছোঁ, আমি নেক্সট ভিডিঅ' আমি ইম্পৰ্টেণ্ট বুকছৰ ওপৰত চাম। চ' আমি আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আমি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আমি আশা ৰাখিছোঁ আমি যি ডিছকাছ কৰিছোঁ আপোনালোকে ভালদৰে বুজি পাইছে। থেংক ইউ এভৰিৱান, থেংক ইউ ফৰ ৱাচিং এণ্ড কেটছ ইউ ইন দ্য নেক্সট ওৱান।